হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্সৱেটিৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ ওচৰলৈ এযোৰ স্ক্ৰীণ প্ৰিণ্টিঙৰ কাপোৰ লৈ আহিছোঁ আৰু কেইবাযোৰ কাপোৰ লৈ আহিছোঁ। আপোনালোকক দেখুৱাম আৰু কেনেকৈ বনাইছোঁ অকণমান দেখুৱাম। চিলভাৰ ফ্ৰেণ্ডছ, স্ক্ৰীণ প্ৰিণ্টিঙৰ কাপোৰকেইযোৰ কেনেকৈ কৰিছোঁ চাওঁগৈ। এয়া হৈছে চাদৰখন আৰু এনেকৈ ছাইডত এয়া দি দিছোঁ আৰু এয়া আঁচলটো আৰু মেখেলাখনত মেখেলাখনত 3 লাইন ফুল দিছোঁ। ফ্ৰেণ্ডছ, কাপোৰযোৰ নিশ্চয় ভাল লাগিছে নহয়নে? এইখন স্ক্ৰীনেৰে কাপোৰযোৰ কৰিছোঁ। স্ক্ৰীনখন লৈছোঁ আৰু এয়া চিলভাৰ কালাৰ মিক্স কৰি লৈছোঁ। চিলভাৰ কালাৰ লগত মিডিয়াম আৰু ইয়াত ৰেডিউচাৰ দিয়া হৈছে আৰু এই স্ক্ৰীনখনত এয়া অলপ লৈ এইখন মেখেলা প্ৰথমতে মেখেলাখনত কৰি লৈছোঁ। স্ক্ৰীন প্ৰিণ্টিঙৰ ভিডিঅ' যিহেতু দিয়ে ৰাখিছোঁ, সেইকাৰণে ফ্ৰেণ্ডছ আপোনালোকক ইমান বচিকৈ দেখুৱাই থকা নাই। এনেকৈ মেখেলাখন এয়া ডাঠ কাপোৰৰ ওপৰত পাৰি লৈছোঁ। তাৰপিছতে স্ক্ৰীনৰ কিনাৰত এচামুচ এনেকৈ দি লাহে লাহে মই গোটেই কাপোৰযোৰত কৰিবলৈ আৰম্ভ কৰিছিলোঁ আৰু এনেকৈ গোটেই কাপোৰযোৰ সম্পূৰ্ণ হৈছিল। এয়া চাওকচোন, এয়া হৈছে মেখেলাখন আৰু চাদৰখন আপোনালোকক দেখুৱাইছোঁ। কাপোৰটো হৈছে হেণ্ডমেড মিক্স পাটৰ কাপোৰ আৰু খুব মৰম লগা হৈছিল কাপোৰযোৰ চিলভাৰ ৱৰ্ক কৰি দিওঁতে। আৰু কেইবাযোৰো কাপোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এই কাপোৰযোৰ ফাইনেল লুকটো আপোনালোকক দেখুৱাম। ইয়াৰ অৱশ্যে দহিটো সম্পূৰ্ণ হোৱা নাই। দহি বটি হ'লে যদি পাৰোঁ দেখুৱাব পাৰিম বাৰু। আজি এনেকৈ দহি নবটাকৈ চাওক, আপোনালোকক মাত্ৰ স্ক্ৰীনৰ ডিজাইনটো দেখুৱাইছোঁ। নতুন ডিজাইনৰ এখন স্ক্ৰীন আৰু খুব মৰম লগা হৈছে বাবে ভাবিলোঁ ইয়াতে শ্বেয়াৰ কৰি ৰাখোঁ। এইখন হৈছে মেখেলাখন আৰু চাদৰখন আপোনালোকক দেখুৱাই আছোঁ। অকণমান ৰখিব। এয়া হৈছে চাদৰখন। ফ্ৰেণ্ডছ, এযোৰ কাপোৰ হৈছে হেণ্ডমেড মিক্স পাটত কৰা এযোৰ কাপোৰ। এয়া ৰঙা দহি বটি দিয়া হৈছে। ইয়াতে এইটো গছা ডিজাইন কৰা হৈছে আৰু খুব লাইট কালাৰ হয়, লাইট গ্ৰীণৰ মানে ভাটৌ ৰঙৰ নিচিনা খুব পাতল ৰংটো, কিন্তু মাজত দুখন স্ক্ৰীন ইউজ কৰিছোঁ। চাইডে চাইডে এয়া গছা ডিজাইনটো দিছোঁ আৰু মাজে মাজে এটা বুটা কৰি দিছোঁ আৰু কাপোৰযোৰ সম্পূৰ্ণ হৈছে। দহিটো ৰঙা দিয়া হৈছে যিহেতু ফুলৰ ৰং ৰঙা আৰু মাজে মাজে যিখিনি মাজৰ ফুল আছে তাত অলপমান গ্লিটাৰ ৱৰ্ক কৰি দিছোঁ আৰু খুব মৰম লগা হৈ গৈছে। এইযোৰ কাপোৰ চাওক, এইযোৰ সোণালী ৰং কৰা এযোৰ কাপোৰ। ইয়াত সোণালী ৰঙৰ দহি বটি দিয়া হৈছে। এইযোৰ হেণ্ডমেড মিক্স পাটৰ কাপোৰ। ইয়াৰ মেখেলা ব্লাউজ, মেখেলাত 3টাকৈ দিয়া আছে ফুল আৰু চাদৰখন এনেকৈ গোটেই চাদৰখন আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। নিশ্চয় মৰম লগা এযোৰ কাপোৰ নহয়নে? আকাশী ৰঙত গল্ডেন কালাৰ। অৱশ্যে কেমেৰাত অলপ বেয়া আহিছে আৰু এইযোৰ এটা ধুনীয়া স্ক্ৰীন। এখন চাওকচোন, মৌৰাৰ স্ক্ৰীন, কফি কালাৰ স্ক্ৰীন প্ৰিণ্টিং। এইযোৰ কাপোৰ হৈছে হেণ্ডমেড মিক্স পাটৰ। এই কাপোৰযোৰতো সোণালী ৰং কৰা হৈছে আৰু এইযোৰ হেণ্ডমেড মিক্স পাটৰ কাপোৰ। এইযোৰ গোলাপৰ ডিজাইনটো কৰা হৈছে ৰূপালী ৰঙেৰে, যিটো প্ৰথম আপোনালোকক দেখুৱাইছোঁ চিলভাৰ কালাৰ, সেই কালাৰটো দি এইযোৰ কৰা হৈছে। আৰু কাপোৰসমূহ যদি আপোনালোকৰ ভাল লাগে আপোনালোকে হোৱাটছএপ কৰিব পাৰে, আগতে নম্বৰ দি ৰাখিছোঁ। এইযোৰ মৌৰা ডিজাইনৰ আকাশী ৰঙৰ কাপোৰ। এই কাপোৰযোৰ চাদৰখন হৈছে গ্ৰীণ কালাৰ আৰু মেখেলাখন হৈছে এয়া চাওকচোন, মেখেলাখন মুগা ৰঙৰ আৰু দহিটো মুগা ৰঙৰ কৰি দিয়া হৈছে। এইযোৰে কণ্ট্ৰাষ্ট যোৰা কৰিছিলোঁ আৰু এইটো এটা ডিজাইন আগতে দি ৰাখিছোঁ এই ডিজাইনটো। আৰু চাদৰখন আৰু মেখেলাৰ ব্লাউজটো একেটাই হৈছে, মানে মুগা ৰঙৰ। আৰু এইযোৰ কাপোৰ হৈছে এইযোৰ বগা কাপোৰ। ইয়াতে গুলপীয়া আৰু সেউজীয়া ৰং দিয়া হৈছে, মানে গোলাপ ফুল হয় এটা ডিজাইন। এইযোৰ কাপোৰ আপোনালোকে নামঘৰ বা তেনেকুৱা ঠাইলৈ পিন্ধি যাব পাৰে। এইযোৰ অৱশ্যে কটন কাপোৰ। এইযোৰ স্ক্ৰীন প্ৰিণ্টিঙৰ কাপোৰ হয় আৰু কাপোৰযোৰ খুব মৰম লগা হৈছিল, ভাবিলোঁ ইয়াতে শ্বেয়াৰ কৰি ৰাখোঁ। নিশ্চয় আপোনালোকৰ কাপোৰকেইযোৰ ভাল লাগিছে নহয়নে? ফ্ৰেণ্ডছ, ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। এনেকুৱা ধুনীয়া ধুনীয়া কাপোৰৰ ডিজাইনসমূহ আপোনালোকৰ মাজলৈ লৈ আহি থাকোঁ। আজিও ভাবিলোঁ বহুদিন ভিডিঅ' দিয়া নাই, যিহেতু মোৰ অলপ গাটো বেয়াই, কাহ চৰ্দি হোৱাৰ পিছৰ পৰাই ভাবিলোঁ এই কাপোৰকেইযোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। যদি আপোনালোকে ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইযোৰ কণ্ট্ৰাষ্ট যোৰা এনেকুৱা জাপি ডিজাইনৰো কৰি থকা হৈছে আৰু কাপোৰসমূহ আপোনালোকৰ মাজলৈ লৈ আহি থাকোঁ যিহেতু, সেয়ে ভাবিলোঁ আজিও এই কাপোৰকেইযোৰ আপোনালোকৰ মাজলৈ লৈ আহোঁ। তেনেহ'লে ফ্ৰেণ্ডছ, আজিলৈ আহিছোঁ। বাই বাই।